আইও লিচুকেইটা কেনেকে ৰঙা ৰঙা হৈ পকি আছে চা ঐ পুতুকন চাচোন চা কেনেকে একদম ৰঙা ৰঙা হৈ পকি আছে ও মোক কিবা দেখি এনেকে লোভ পানী টপৰ টপৰহে পৰিছে ঐ ভেবেলা ঐ ফটাকানি ঐ ৰখি থাকিব নেলাগে পটাপট গছৰ তোতাও লিচু তলত পেলা ঐ লিচু দেখি একদম জিভাই লিকলিকাই আছে ও কেনেকুৱা যে লোভ পানী পৰিছে মোৰ লিচুকেইটা দেখি উঠ পটাপট উঠ ঐ সঁচাকে ন ইমান ধুনীয়া ধুনীয়া হৈ পকি আছে লিচুকেইটা ঐ ভেবেলা ফটাকানি ঐ আগলৈ চাই থাকিব নেলাগে ওপৰলৈ চা ও থাকো কি কৰি আছ ও কি যে মজা লাগিব খাই ঐ দেখিয়ে কিবা লোভ পানী পৰি গৈছে ঐ ভেবেলা উঠ একদম টকলা কৰি পাই দে গেলাই বোৱা লিচু গোটেইখন খাই পেলাংগে অ এই জহনীকেইটা কি হ'লনো খাই হ'ল যে ঐ ফটাকানি ভেবেলা ঐ থাকো সেই ৰ উঠিছো নহয় ইমান ৰক্ষা নাইকিয়া কেলে কৰি আছ মানুহ চানুহ আছে নেকি কেনেবাকে ক'ৰবাত চাই লৈছো আকৌ ভালকে ঘপককে উঠি যাব নোৱাৰিতো বুঢ়াই আহি তল পিনৰ পৰা পকৰতে খুচিব গম পাইছ নাই কোনো মানুহ নাই পটাপট উঠ এনেকে ৰখি থাকিলেহে দিগদাৰ হ'ব কোনোবা আহি ওলালেহি গেলাই বুঢ়া কৈ দিব লাগিলে বুঢ়াই লিচু খোৱা নকয় আৰু ঠেং ভাঙিব ঐ খকুৱাকেইটা মই লিচু পাৰিবলৈ গছত উঠো তহঁতি আকৌ তলত মানুহ চাবলৈ নেপাহৰিবি বুঢ়াৰ কহা দেখিলে মোক ৱাৰ্ণিং দি দিবি মই একদম গছৰ পাতৰ আঁৰত পুৰা লুকাই দিম সেইটো কাৰণে তই টেনচনে নলবি অকলে কিয় উঠিব লাগে ফটাকানি দুইটা তহঁতি পটাপট কাম কৰিব লাগে আৰু ইয়াৰ পৰা পলাব লাগে তোন আকৌ ইয়াত বেছি দেৰি ৰখি থকা ভাল নহ'বতোন সোনকালে লিচু পাৰিব লাগে ইয়াৰ পৰা পলাব লাগে দুইটা উঠ ফটাকানি চাই থাকিব নেলাগে ভেলেঙা লাগি তেতিয়াহ'লে দুইটা পটাপট উঠোৱা গছজোপা টকলা কৰি লৈ পলাও এইটো কেনেকে হিল পোৱা কপটোৰ গতে থ লাগিলে ফটাকানি যা আকৌ এনেকে নহলে উঠা নুঠা আলোচনা কৰি থাকোতে গেলাই বুঢ়াই আহি ওলাবহি এনেকে হলে লিচু খোৱা নহব দেই আজি মই যি দেখিছো ইহঁতে লিচু নোখোৱাই মাৰহে খুৱাব যেন পাইছো আজি তোন পাই কেনেকুৱা কৰি আছে চাচোন ফটাকানিটোৱে উঠিব জানৰ কাৰণেহে কৈছো ফটাকানি পটাপট উঠ না উঠিম নহয় বৰ কিবা তহঁতি উশাহ নোপোৱা কৰো কেনেবাকে বুঢ়া হাউতকে ওলাবহিও পাৰেতো আগত চাই ল'ব লাগিব ন ঘপককে উঠি যাব নোৱাৰি নহয় উঠ বুলি ক'লে মাৰ গিচাত তহঁতি নাখাও নহয় গছত থকা কেইটাহে খাই হ'ব ফটাকানি পটাপট উঠি পানী লিচু পাৰো বুঢ়া নাহে এতিয়া ভেবেলা ৰখি থাকিব নালাগে তেতিয়া আৰম্ভ কৰা হেই চাল্লা এইবিলাক মানে অফিচৰ নামত একদম পলংক দেই অফিচ যি অফিচ অকল অফিচডালহে আছে অফিচত মানুহ বুলিবলৈ এটাওৱে নাই কেতিয়া আহে কি কথা এতিয়া কোনোচোন চাৰে ঘামাই নাই সেইজনা আমাৰ গুটি কাইটিচোন কেনি ওলালে আকৌ খোজকাঢ়ি হয় এই জহনি মৰা পালোৱানটোৱে ইয়াত আকৌ অকলে কি কৰিছে হয় গুটি কাইটি কোন পিনে ওলালাহে কলে যাবি হয় আমাৰ এই ভেৰণীয়া গৰুটো বিচাৰি ফুৰিছিলো দেখিছিলি নেকি ক'বাত নাই দেখা নহয় আজিকালি মানুহে জানো বাৰু সেই গৰু ভেৰণলৈ আনে ইমান কষ্ট ইমান সুবিধা আছে ট্ৰেক্টৰ আছে ট্ৰেক্টৰ এখন লগাই দিলে হৈ যায় সপ্তাহ 10 দিনতে খেতি উঠি যাবা বাৰু হেৰি নহয় এই নতুনকে আনিছিলা হ'ব পাৰে হেই পালোৱান তয়ো বৰ কথাবিলাক মানে কৰবা পানী কবা পোৱাই দিয়গে আৰু এই আমাৰ মুনুকণৰ কথা সুধিছো এই মুনুকণক দেখিছিলে নেকি ক'বাত সেই তেৰিকা কাইটি তুমিও জমাবা দেই মইনো কি জানো বাৰু মুনুকণৰ কথা কৈছা বুলি মই আৰু ভেৰণীয়া গৰু কৈছা মই গৰু কথা কৈছা হপাই বোলো এই কয় নহয় বোলে কথা এষাৰ আছে নহয় অসমীয়াত কি বাঁহৰ কি কথা বোলে ৰ'দ ঘাই মানুহৰ কি চিধা কথা বুলি সেই তেনেকুৱা নিচিনাহে মই আৰু চিধা মানুহ চিধা কথা আৰু হেৰি নহয় কাইটি মুনুকণকনো বিচাৰি ফুৰিবলৈ হ'ল কি হয় লগৰীয়াৰ লগত ক'ৰবাত খেলা ধূলা কৰিবলৈকে গ'ল চাগে আৰু বিচাৰি ফুৰিলে ক'ত পাবা হয় নাইও পালোৱান আজিকালি ভয় লাগে বুজিছনে দেখা নাই বোলে সেই খন্তেকীয়া ভোজ খাওঁতা নাই বুলি কয় যে ঘপককে এলিয়েনে উঠাই নিবলৈহে পালে মামুলিখিনি পইচা গ'ল বুলি ভাবিছ সেইটো নোহোৱা নহয় বাৰু দেই আজিকালি মানে দেশ দুনিয়াৰ কথা একো ধৰিবই নোৱাৰি কেতিয়া ক'ত কি ঘটে তাকেহে আকৌ বাৰু পালোৱান পিছে তই ইয়াত অকলে বহি আছ যে কৰবালৈ যাওঁ নে কি কৰবালৈ যাওঁ নে কি মানে কাইটি মই ইয়ালৈকে আহিছিলো এই পঞ্চায়ত অফিচটোলৈ অফিচৰ নামত অকল অফিচটোহে আছে খুলিব লাগে দৰ্জাখন খুলি থৈছে জনপ্ৰাণী বুলিবলৈ ভিতৰত এটাও নাই তাকেহে পাই আজিকালি অফিচবিলাক আৰু অফিচৰ নামতহে ভিতৰত মানুহ কেতিয়া থাকে কেতিয়া যায় কি কথা কি বতৰা একো উভয়ে নাপাওঁ মানে পিছে হেৰি নহয় এই ঘৰ চৰ আহিছে নে কি কিবা অহাকে অহা নাই
আজি 3 বছৰমানৰ আগতে সেই ঘৰ অহা লিষ্টখনত আমাৰ পিতাই ভাগৰ নামটো দেখিছিলোঁ। এই বাকীবিলাকে বোলো সেই চৰকাৰী ঘৰ লানিহি নিচিকাকৈ পাই আছে, বোলো কেনেবাকৈ আমাৰ নামটো আহি ওচৰ পাইছেহি নেকি, সেইটোকে চেক কৰোঁ বুলি আহিছিলোঁ। ক'তা মানুহে নাই, এতিয়া কৰিবাহে কি হয়, ঘৰলৈ যোৱাকৈ ভাল হ'ব আৰু। সেই বৰলাটো এইটো তই ঘৰটো পালিয়ে যেনিবা, বনাই কৰিবিনো কি, তোক খাই কিহে হা? নিজৰ ঘৰডাল ইমান ধুনীয়াকৈ বনাই লৈছই, আকৌ চৰকাৰী ঘৰডাললৈ কান্দি আছনে? যা যা, মিছাতে ইয়াত সময় নষ্ট কৰি থাকিব নালাগে, ঘৰলৈ যাগে যা। এতিয়াহে যেনিবা বৰলা হৈ আছো, বিয়াখন পাতিলে আকৌ ঘৰ আৰু এটা নালাগিব জানো পাকঘৰ বুলি? এতিয়া অকল মেইন ঘৰটোহে আছে, বোলো পাকঘৰটোকে বনাবলৈ হ'ব আকৌ। বাৰু তুমি কৈছা যদি যাওঁগৈ আৰু, এতিয়া সময় হ'লে কপালত থাকিলে এনেও পাম। পিছে হেৰি নহয়, মুনুকণক বিচাৰি এতিয়া কোনপিনেহে যোৱা? মাকক বোলে হেৰি কিবা লিচু খোৱাৰ কথা কৈ থৈ আহিছিলে। লিচু খাবলৈ গ'লেতো গেলাই বুঢ়া ঘৰলৈকে যাব লাগিব, আৰু বুঢ়াও যিহে, এই সৰু ডাঙৰ চাবলৈ নাই। কোনোবাই লিচু চুৰ কৰি খোৱা দেখিব লাগিলে ওচৰত পালে মৰিয়াই ঠেং ভাঙিব। সেইকাৰণে বোলো তেহেঁতৰ ঘৰৰ পৰা এপাক চাই আহোঁগৈচোন, পালে মানে লৈ আহিব লাগিব। ঠিক আছে কাইটি, তুমিও যোৱা তেতিয়া, ময়ো যাওঁগৈ আৰু। এই অফিচাৰ নাইকিয়া অফিচত ভূত পৰদি বহি থকাতকৈ মই ঘৰত গৈ ফেনখন লগাই শুই থকাই ভাল হ'ব। ভেবেলা উঠিবলৈ ভয় কৰিছ নেকি? চাই থাকিব নালাগে, উঠ আকৌ পটাপট। ভেবেলা ফটাকানি নুঠিবি, নুঠিবি। সেইটোচোন গুটি দদাই আহি আছে এইপিনে। হয়তো এইপিনেকে আহি আছেচোন। এই গুটি দদাইটো এতিয়াহে বুঢ়া ঘৰলৈ আহিবলৈ সময় পালে নে বাৰু? তো চা না, ইমান ধুনীয়া সুবিধাটো এতিয়া হাতৰ পৰা গুচি যাব। অকণমান পিছত অহাহেঁতেনে কি হয় বাৰু? তহঁতি দুটা অথনিৰ পৰা উঠা নুঠালৈ যিহে আলোচনা কৰি আছ, আহিয়ে লগালগ উঠাহেঁতেন ইমান দেৰি লিচু লৈও গৈ ঘৰ পালোগেহেঁতেন। এই পলথিন ৰ না ৰ, এতিয়া আবুল তাবুল বিলাক বকি নাথাক। আমাৰ পাপাটো মানে এতিয়াহে আহিবলৈ পালেগেনে বাৰু? তাকেতো চা না, ইমান ধুনীয়া সুবিধাটো হাতৰ পৰা গুচি যাব এতিয়া। ভেবেলা ফটাকানি অকল গুটি দদাই নহয়, সেইটো গেলাই বুঢ়াও কবাৰ পৰা আহি ঘৰ ওলালেহি। জহনি যোৱা বুঢ়াটো ঘৰত নাই হৈছিলে, ভাল সুবিধাটো হাতৰ পৰা গৈছেগেও। পলা পলা, এই জহনি যোৱা বুঢ়া এতিয়া আমাক ইয়াত দেখিব লাগিলে মৰিয়াই ঠেং ভাঙিব। সেই তেৰিকা, ইমান ধুনীয়া পকা পকা লিচু কেইটা মুখৰ আগত আছিলে, এটাও খাবলৈ নেপালো দেই। জহনি যোৱা কেইটা সোনকালে নুঠিলে, পটাপট উঠাহেঁতেনে হৈ যায়। এতিয়া লিচু খোৱা কথা ভাবিব নালাগে, পলোৱা কথা ভাব। বাপেৰে পালেহি ঠেং ভাঙিব। মোৰ লিচু কেইটা চোৰে নেখালে বাৰু দেই আজি। বাঘৰ পকত আঙুলি ভৰোৱা কেইটা নাহিলে হপায় আজি লিচু খাবলৈ। আহিছিলে যদিও চাগে দৰজা খোলা দেখিয়ে বুঢ়া ঘৰত আছে বুলি ভয়তে গছত নুঠিলে। মজা আইডিয়া এটা পাই গলো দেই। লিচু ছিজনত, আমৰ ছিজনত আজিৰ পৰা মই ক'বালৈ গ'লে এনেকে দৰজাখন খুলি থৈহে যাব লাগিব। বুঢ়াক চিনি পোৱা নাই, ইমান বুদ্ধি চুটি বুলি ভাবিছ বুঢ়াৰ? দেখিছ ভেবেলা, সেইটো কাৰণে মই কওঁ আকৌ শুভ কামত দেৰি কৰি থাকিব নালাগে বুলি। এতিয়া দেৰি কৰা ফলটো পালি না হাতে হাতে। একো নভবা নিচিন্তাকে ঘপককে উঠো বুলিলে গছত উঠি যাব নোৱাৰিতো। গেলাই বুঢ়াই পকত খুচিলে আমাকহে খুচিব, তহঁতক নুখুচে নহয়। চাই চিতিহে উঠিব লাগিব, নোচোৱা নিচিনাকে ঘপককে উঠো বুলিলে উঠিব নোৱাৰিতো। মই যি দেখিছো আজি লিচু খোৱা নহয় আৰু, সেই মুখৰ পানী মুখতে সেই লেলেটিবই থাকিব আৰু। ৰহ এতিয়াও সময় আছে। গেলাই বুঢ়াই চোন গুটি দদাইৰ লগত বাহিৰতে কথা পাতি আছে। ভিতৰলৈ মাতি নিয়ে নে নিনিয়ে এতিয়া? ভিতৰলৈ যদি কেনেবাকে বহিবলৈ মাতি নিয়ে, জানিলি কাম তামাম হৈ গ'ল আৰু। হয়তো বৰ ধুনীয়া সুবিধা এটা আছে কিন্তু দেই, এতিয়া ভিতৰলৈ মাতি নিয়ে বা নিনিয়ে? ভেবেলা আৰু ফটাকানি, এইবাৰ তহঁতি কিন্তু চান্স পালে খেলি মেলি নকৰিবি আকৌ দেই। চিধাই গৈ গছত জাপ মাৰিহে উঠিবি আৰু। প্ৰথমবাৰ যি কৰিলি আৰু, এই ছেকেণ্ড চান্সটো নেহেৰুৱাবি কিন্তু। ভিতৰলৈ নিলে এনেও তামোল চালি কাটি কৰি দিওঁতে গেলাই বুঢ়া বাহিৰলৈ ওলাই আহিবলৈ টাইম নাপাব, আৰু চাহটো আছেই। গতিকে লৈ এই চাহ তামোল দিয়ে মানে আমি গছ টকলা কৰি লৈ পলাব পাৰিম। ইমানকে আশা নৰচিবি, মাতি বা নিয়ে নে নিনিয়ে এতিয়া ভিতৰলৈ, সেইটোহে ডাঙৰ কথা। গেলাই বুঢ়া যি চিকটা হাগি তিনিবাৰ উভতি চোৱা, সেইটোৱে চাহ তামোল খুৱাই নে নোখোৱাই এতিয়া? জহনি মৰা, ক'ৰবাত আৰ্মি ইণ্টাৰভিউ মাৰিবলৈ নাযাওঁ নহয়, ঘৰলৈহে যাবি। এই চাহ কাপ খাই গ'লে ইমান দেৰি নহয়। চাহ একাপ খাই যাবি, ইমান দিনৰ মূৰত আহিছ আকৌ। দৌতি, আপুনিও বৰ জোৰ কৰি ধৰেহে। ব'লক তেতিয়াহ'লে, এই চাহ এটা নেলাগে বাৰু, তামোলকে এখন খাই থৈ যাওঁ। তই নেলাগে ক'লে নহ'ব নহয়, মইহে জানো লাগে নে নেলাগে। ভিতৰলৈ আহ। মোৰ ঘৰলৈ তই নহা বছৰ হ'ল বুলি ক'লেও বেয়া নহয় আৰু। অত দিনৰ মূৰত আহি চাহ কাপ নোখোৱাকৈ যাবিনে?
ঐ ভেবেলা ঐ এতিয়া চাই থাকিব নালাগে বল বল পটাপট লিচু ছিঙিবি বল দেখিছ নাই গুটি দদাইক ভিতৰলে মাতি নিলে ঐ ভেবেলা ঐ ফটাকানি ঐ পটাপট উঠ ঐ বুঢ়া ওলাই আনাহোতে আমি লিচুখিনি পাৰি লৈ যাম বল নহলে বুঢ়াই দেখিবহি লাগিলে আমাৰ চবকে ঠেং ভাঙিব মৰিয়াই গম পাইছ নাই ঐ মেনে থাক উঠিছো ৰ ঐ তহঁতি গোটেইকেইটাই ওপৰলৈ চাই নাথাকিবি আকৌ এটাই হেৰি মানুহ চাই থাকিবি বুঢ়া কেনেবাকে ওলাই আহিলে তহঁতি পলাবি আমি গছৰ ওপৰতে থাকি যাম দেই ঐ ফটাকানি ঐ সেইবিলাক কথাক লৈ তই মাথা মাৰি থাকিব নালাগে পটাপট গছত উঠ এইবিলাকৰ কাৰণে আমি আছো নহয় মই চাই আছো বাৰু যা টেনচন নলবি কৃষ্ণ সেই লিচু গছ ঐ ভালে কুশলে উঠাই নিবা এই বুঢ়াৰ পৰা মাৰ খোৱাৰ পৰা বচাবা আয়ো এনেকুৱা লোক লাগিছে লিচুকেইটা দেখি ঐ উঠ এই ভগৱানক মাতি থাকিব নালাগে পটাপট উঠ হেই কতনো ভগৱানক মাতিছো গছত উঠা আগত এবাৰ গছজোপাক স্মৰণ কৰি ল'ব লাগে জাননে নাজানো তহঁতি কথাটো মই যি দেখিছো এতিয়া তই আকৌ সেই গছক স্মৰণ কৰি থাকোতে বুঢ়া আহি ওলাইহিহে লাগে ঐ ফটাকানি আহ মোৰ পিছে উঠি আহ ঐ ফটাকানি উঠ আকৌ কি কৰি আছ ভেবেলা গৈ দেখা নাই ওপৰ পালেগে ঐ ভেবেলা ঐ পেলা টপ চিঙি পেলা ঐ ভেবেলা ঐ ডাইৰেক্ট মাটিত পেলাই নিদিবি আমি তলত আছো নহয় ঐ আমি কেছ ধৰিম আমাৰ হাতত পৰাকে পেলাবি নহলে গোটেই লিচু ফাটি ৰস ওলাই যাব ঐ ভেবেলা ঐ ইমান দেৰি এটাও লিচু পেলোৱাই নাই যে পেলা আকৌ সোনকালে মই মানুহ চাই আছো তো টেনচন নলবি তই ঐ পুতুকন ঐ আহ এইখিলে আহি তললে মই লিচু চিঙি পেলাই দিম তই কেছ ধৰি দিয়া নহলে লিচু ফাটি গোটেই ৰস ওলাই কিবা হ'বগে আৰু ঐ পেলা একদম মোৰ হাতত পৰাকে পেলাবি দেই যেনি তেনি দলি মাৰি নিদিবি আকৌ মজা ঐ ভেবেলা আৰু পেলা মই মানুহ চাই আছো তই টেনচনে নলবি ঐ কনপিটো আৰু মুনুকন কি ভেলেঙা লাগি চাই আছ তললৈ আহ আকৌ মই লিচু পেলাম ধৰি দিয়া ঐ দে একদম হাতত চাই দিবি দেই যেনি তেনি দলি মাৰি নিদিবি আকৌ নহলে চেনেই বেনেই হৈ কবাত পৰিবগে লিচু বিচাৰিয়ে নাপাম পিছত দিছো ধৰ ঐ ফটাকানি ঐ তোৰ মূৰৰ ওপৰত থকা থোপাটোকে পেলাই দে সেইটো বৰ ডাঙৰ থোপা বহুত ওলাব তাত লিচু এনেকুৱা ধুনীয়া গোন্ধাইছো ঐ এটা খাই চাওঁ ৰহ নহলে ঐ খকুৱা এতিয়া এইবিলাক খোৱা বোৱা চিষ্টেম নকৰিবি একেলগে বহি গোটেইকেইটাই খামগে এতিয়া লিচুবোৰ ধৰচোন ধৰ মই মানুহ চাই আছো দেখা নাই একদম মানে খাওঁকে থাকিব খকুৱাডাল এডাল ঐ পুতুকন আৰু এথোকা পেলাইছো ভালকে ধৰিবি দেই ৱেট বেছি হৈছে বুলি পেলাই নিদিবি আকৌ তলত ধৰি থাকিবি ভেবেলা তই টেনচন নলবি না একদম হাতত চাই পেলাই দে মই কাটুপকে ধৰিম দেখিছ কেনেকে কেছ ধৰিছো ঐ ভেবেলা সেই আগফালে আৰু এথোকা আছে নহয় তোৰ আগলে সেই থোকা একেচোতে ছিঙি ল চিঙিছো ৰ ইমানকে হুলস্থুলখন কৰি নাথাকচোন বুঢ়াই শুনিব কেনেবাকে ঐ কনপিটো পেলাইছো দেই ৰেডি নে মই ৰেডি আছো একদম এম কৰি হাতত পেলাই দে মই কাটুপকে ধৰি ল'ম দেখিছ কেনেকে কেছ ধৰি লৈছো আগতে ইণ্ডিয়া টিমত ক্ৰিকেট খেলা মানুহতো মই ঐ মুনুকন ৱেটটো বৰ বেছি হৈ গৈছে মই ধৰিব নোৱাৰিম আৰু তই আহেবা ধৰিবলে আহিলো দে ঐ ফটাকানি পেলা এবাৰ মোৰ হাতত এম কৰি পেলাই দে ময়ো কাটুপকে ধৰি ল'ম অকমান সোনকাল কৰ ভালেমান টাইম হৈছে আকৌ চাহ তামোল খাই ওলাই আহিব লাগিলে বৰ ডাঙৰ কথা হ'ব ঐ পুতুকন অকমান পিছপিনে ইয়াৰ পৰা তোৰ হাতত ইমান দূৰৰ পৰা এম কৰি পেলাব নোৱাৰিম নহয় কৰবাতহে পৰিবগে ভেবেলা পেলা আইয়ো বাপৰে দেখিবলেহে দে লিচুকেইটা সাংঘাতিক ৱেট হৈছে আকৌ কনপিটো তোৰ হ'ল যদি অকমান এইপিনে আহি থাক তাতে থিং খাই নাথাক হয়তো লিচু গোন্ধ পাই মই কি হৈছে কি নাই একো ধৰিবই পৰা নাই ইয়ালে যে গুচি আহিব লাগে লিচুখিনি লৈ পাহৰিয়ে গৈছো মুনুকন এই থোক কিন্তু অকমান ডাঙৰ দেই দুই থোক একেলগে ধৰিব পাৰিবি নাই পাৰিম তই পেলা না ধৰিয়ে আছো দেখা নাই জানো এথোক সেই থোকনো ধৰিব নোৱাৰিম নে পুতুকন আৰু এথোক আছে আগলে এই থোক পেলাই দিলে গছ টকলা হৈ যাব আৰু আহ আকৌ নাই অহা যে নে নোৱাৰিবি নেকি লোড ল'ব হেই এই পুতুকনক কিমান সাধাৰণ বস্তু বুলি ভাবিছ নেকি সৰু সুৰা পৰ্বত হলে এখন হাতে দাঙি থৈ দিয়া বস্তু হয় মই এই লিচু গিঠুক ল'ব নোৱাৰিম নে গৈছো ৰ মুনুকন ৰেডি নে মই পেলাম এতিয়া ৰেডি আছো পেলা সোনকালে ফটাকানি এতিয়া ৰখি থাকিব নালাগে পটাপট নামি আহ নামিছো ৰ কনপিটো থিং খাই কি কৰি আছ বল আকৌ সোনকালে পলাব লাগে লিচু শেষেই হ'ল নেকি জহনি এইটো চাইডে যিমান লিচু আছিলে এইটো চাইডৰ লিচু চফা হৈ গ'ল সিটো চাইডৰ খিনিহে আছে সেইখিনি বেলেগ এদিনাকে খাব লাগিব এতিয়া বল মুনুকন তহঁতি দুটা গৈ থাক আইয়ো বাপৰে বৰ গধুৰ দেই লিচুখিনি কঁকাল চকাল বিষুৱাই দিছে পুতুকন মই পেলাম দেই এতিয়া ৰেডি আছ নে জহনি মই ৰেডি আছো পেলা সোনকালে বাপেৰে আহি ওলাবহি নহলে এতিয়া আইয়ো বাপৰে ফটাকানি তোৰ হ'ল যদি সোনকালে পলা ভেবেলা পুৰা ৱেট হৈ গৈছে সোনকালে নাম অলপ ধৰিব লাগিব ভেবেলা সোনকালে নাম আমি গিটা পলাই দিছো দেই তহঁতি দুটা আহি থাকিবি ক'ত আগতীয়াকে পলাই দিছ ৰহ আকৌ একেলগে যাম লিচু চাফা হ'ল যেতিয়া ইয়াত ৰখি থাকি কি কৰিম আৰু হোৱাগিটা আমি চাই থৈ দিছো আহ সোনকালে চাই থৈ দে তাৰ পৰা ভেবেলা নামিছ নে কি হয় দেখিছ নাই জহনিকেইটা আমাৰ দুটাক এৰি থৈ গুচি গ'ল নামিছো ৰ
ৰচোন আমাক এৰি থৈ গৈছে নহয় দিম বাপেকে মজাটো ঐ এথোকা লিচু লুকুৱাই থৈ দিম আমি দুটাই পিছত ভগাই খাম অতো যেন কুকুৰ তেন টাঙোন আমাক যেনেকুৱা কৰিছে সিহঁতকো তেনেকুৱাই কৰিব লাগিবতো ঐ পুতুকণ ঐ দে মই নামি আহি তলত হাত পাতি আছো দেখা নাই এথোকা দে দুথোকাটো তই ল এতিয়াহে অকণমান পাতল লাগিছে ঐ ভেবেলা বল ৰখি থাকিব নালাগে সোনকালে ইয়াৰ পৰা আঁতৰি যাওঁ বল বুঢ়াই আহি কেনেবাকে দেখিব লাগিলে আমাৰ দুটাকে ঠেং ভাঙিব সিহঁতে কেইটাতো পলাইছে পলক বাৰু সিহঁতকো দিম নহয় মজাটো ঐ ডাঙৰ থোকটোকে লুকুৱাই থৈ যাম বাপেকে গম পাব হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা মাৰি পঠিয়াবলৈ অকণমানো নাপাহৰিব ৰ'ব আৰু এটা কথা থাকিয়ে গৈছে নহয় আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই